আতংকিত মহানগৰবাসী। নমস্কাৰ, এয়া হৈছে চিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল। প্ৰথমটো ব্ৰেকিং নিউজ। লখিমপুৰৰ অসম অৰুণাচল সীমান্তত পুনৰ গুলীচালনা। অসম আৰক্ষী আৰু বন বিভাগৰ বিষয়ালৈ লক্ষ্য কৰি গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ। সীমান্তৰ ৰামপুৰত সংঘটিত হৈছে এই ঘটনা। ডিএছপি দেবেন বৰা, লখিমপুৰৰ বন প্ৰাধিকাৰী, চিলনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হোৱাৰ সময়তেই গুলীচালনা কৰে অৰুণাচলী দুৰ্বৃত্তই। আমি পুনৰবাৰ জনাইছোঁ, লখিমপুৰৰ অসম অৰুণাচল সীমান্তত আকৌ এবাৰ গুলীচালনাৰ ঘটনা। অসম আৰক্ষী আৰু বন বিভাগৰ বিষয়ালৈ লক্ষ্য কৰি গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ। সীমান্তৰ ৰামপুৰত সংঘটিত হৈছে এই ঘটনা। ডিএছপি দেবেন বৰা, লখিমপুৰৰ বন প্ৰাধিকাৰী, চিলনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হোৱাৰ সময়তে গুলীচালনা কৰিছে অৰুণাচলী দুৰ্বৃত্তই। ইয়াৰ পূৰ্বে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই অৰুণাচলী দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীচালনা আৰু আক্ৰমণৰ ফলত অসমৰ 2জনকৈ লোক মৃত্যুমুখত পৰিছিল আৰু তাৰ পাছতেই আন কেইবাজনকো আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। লগে লগে আৰক্ষীয়ে অভিযান চলাই 6জন অৰুণাচলী দুৰ্বৃত্তৰ কৰায়ত্বৰ খবৰ আহিছিল। তাৰ পাছত পুনৰ উত্তপ্ত পৰিস্থিতি। এইবাৰ ধেমাজিৰ সীমান্তমূৰীয়া অঞ্চল নহয়, এইবাৰ লখিমপুৰৰ সীমামূৰীয়া অঞ্চলত অৰুণাচলী দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰিছে অসমৰ আৰক্ষী আৰু বনৰক্ষীৰ ওপৰত। বিপৰ্যয় বিধ্বস্ত বাট-পথ, নলা নৰ্দমা, কৃত্ৰিম বানে মহানগৰবাসীক জলাকলা খুৱাই থকাৰ সময়তেই মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। ধীৰেনপাৰাত সংঘটিত ভূমিস্খলনত প্ৰাণ গ'ল এজন লোকৰ। মুখলধাৰ বৰষুণৰ ফলত ধীৰেনপাৰাৰ সোণালী পথত এটা ঘৰৰ ওপৰত খহি পৰিল গাৰ্ডৱাল, যাৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি ল'লে মুক্তাৰ আলী নামৰ লোকজনে। ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। ইপিনে নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকাত ভুগিছে বাসিন্দাসকল। এয়া গুৱাহাটী মহানগৰীৰ বিপৰ্যয়ৰ খবৰ আমি জনাইছোঁ। ইটোৰ পিছত সিটো বিপৰ্যয় হৈছে এতিয়া গুৱাহাটীত। বিধ্বস্ত বাট-পথ, নলা নৰ্দমা, কৃত্ৰিম বানে মহানগৰবাসীক জ্বলা-কলা খুৱাই থকাৰ সময়তেই মহানগৰীত ইটোৰ পিছত সিটো ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে। ধীৰেনপাৰাত সংঘটিত ভূমিস্খলনত প্ৰাণ গ'ল এজন লোকৰ। মুখলধাৰ বৰষুণৰ ফলত ধীৰেনপাৰাৰ সোণালী পথত এটা ঘৰৰ ওপৰত খহি পৰিল গাৰ্ডৱাল, যাৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি ল'লে মুক্তাৰ আলী নামৰ লোকজনে। ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। ইপিনে নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ আশংকাত ভুগি আছে বাসিন্দাসকল। সেই ঘৰটো আছিলে মানে ৰাতিপুৱা উঠিছিলে, শুই উঠি ঘৰলৈ গৈছিলে নেকি ভিতৰলৈ শুবলৈ। শুই উঠি মানে ওপৰৰ পৰা মাটি খহি আহি মানে মানুহজন ভিতৰতে থাকি গ'ল, ওলাই নাহিলে। মানুহজনে ইয়াত কিয় আহিছিলে? মানুহজনৰ ঘৰ ইয়াত থাকে আৰু মানুহজন ইয়াতেও এইটো ভাড়া দিছিলে। মালিকজন নাথাকে ইয়াত, এইটো ভাড়া দিয়া হয়, কাৰখানা হয় এইটো। আপোনাৰ ইয়াতে মিঠাই চিঠাই বনায়, সেনেকুৱা জনা মতে আৰু এইখিনি আৰু বেলেগ একো নাই। মানে তাত এটা ঘৰ আছিলে, সেইখিনিতে ঘৰ বনাইছিলে মালিকজনে, মানে এক্সট্ৰাকে ৰুম এটা বনাইছিলে। সেই ৰুমটো বনোৱাৰ পিছত মানে ৰুমটা মানে একেবাৰে গাৰ্ডৱালৰ লগত মানে ৰুমটো আছিলে। তে এই গাৰ্ডৱালটো খহি পৰি মানে ৰুমটো একেবাৰে সম্পূৰ্ণৰূপে ভিতৰত সোমাই গ'ল আৰু ঢাক খাই গ'ল, মানুহজনৰ ভিতৰত থাকি গ'ল আৰু। কাৰ ভুল আচলতে? ভুল ক'বলৈ গ'লে কাৰ ভুল মানে মালিকজন সেনেকুৱা বনাই মেলি মানে ভাড়া দি থৈ মেলি গুচি গ'ল আৰু সেনেকুৱা মালিকজন নাথাকে। তাৰ ওপৰত আৰু আহে মাজে মাজে মালিকজন। ৱাল খহি পৰি কেনে মানুহটো তলত সোমাই গৈছে, পৰি গৈছে, ৱালৰ মাটি চাটি এইবিলাক পৰি গৈছে। এতিয়া বোলে এজন মানুহ আছিল তাতে মাতিছিল তাক, এতিয়া থাক, তাতে যাব নালাগে, বৰষুণ পৰি আছে। তাৰপিছত ই কথা শুনা নাই, তাৰ ই গুচি গ'ল তাতে এনেকে। নিশাৰ মহানগৰীত সংঘটিত হ'ল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ ঘোঁৰামৰাৰ হকী ষ্টেডিয়ামৰ সমীপত নিশা ভয়াৱহ পথ দুৰ্ঘটনা। ফৰ্চুনাৰ আৰু থাৰ বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাত থিতাতে নিহত হ'ল এজন যুৱক। নিহত যুৱকজন অসম বিধানসভাৰ সচিব প্ৰধান হেমেন দাসৰ পুত্ৰ ভাৱাৰ্থ স্বৰূপ। নিশা ভাৱাৰ্থৰ জন্মদিনৰ পাৰ্টি কৰি আহি থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। ফৰ্চুনাৰখনৰ চালকৰ আসনত আছিল ভাৱাৰ্থ। ছিট বেল্ট পিন্ধা নাছিল নিহত ভাৱাৰ্থ স্বৰূপে। বাহনখনত উদ্ধাৰ হৈছে কেইবাটাও সুৰাৰ বটল।
নিশাৰ মহানগৰীত আন এক পথ দুৰ্ঘটনাৰ খবৰ আমি জনাইছোঁ। এক ভয়ংকৰ পথ দুৰ্ঘটনা মহানগৰীৰ ঘোঁৰামাৰাৰ হকী ষ্টেডিয়ামৰ সমীপত নিশাৰ ভাগত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা। ফৰ্চুনাৰ আৰু থাৰ বাহনৰ মাজত সংঘটিত হ'ল এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন যুৱক। নিহত যুৱকজন অসম বিধানসভাৰ সচিব প্ৰধান হেমেন দাসৰ পুত্ৰ ভাৱাৰ্থ স্বৰূপ। নিশা ভাৱাৰ্থৰ জন্মদিনৰ পাৰ্টি কৰি আহি থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। ফৰ্চুনাৰখনৰ চালকৰ আসনত আছিল ভাৱাৰ্থ। ছিট বেল্ট পিন্ধা নাছিল নিহত ভাৱাৰ্থ স্বৰূপে। বাহনখনত উদ্ধাৰ হৈছে কেইবাটাও সুৰাৰ বটল। শাক পাচলিৰ নামত বৰ বিষ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে তৎপৰ কৃষি আৰু খাদ্য সুৰক্ষা বিভাগ। মহানগৰীৰ বজাৰে বজাৰে চলিল অভিযান। গুৱাহাটী মহানগৰীৰ বজাৰত এতিয়া বিষাক্ত ধনিয়া, পটল, জলকীয়া, তিয়ঁহ, বন্ধাকবিৰ ভিৰ। লগতে বিষাক্ত গাজৰ, তিতাকেৰেলা, কেপচিকাম, জিকা, বন্ধাকবি, বিট। অভিযোগ অনুসৰি বজাৰত বিক্ৰী কৰা এই কৃষি খাদ্যসমূহত বিষাক্ত কীটনাশক মিহলি হৈ আছে। সাৰ ঔষধটো মৰাৰ পিছতে দুদিনমান পিছতে বজাৰ যদি দাম পায় বিকি দিয়ে, সেইটো ফলত কি হয় আমাৰ এই যিটো ঔষধৰ যিটো লিমিট, যিটো ছেফ লিমিটতকৈ বেছি হয়, আমাৰ যিটো মেক্সিমাম ৰেচিডিউ লিমিট বুলি কয়, মেক্সিমাম ৰেচিডিউ লিমিটতকৈ বেছি আমাৰ ঔষধ থাকে। ঔষধ থকাৰ ফলত এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে, হিউমেন হেল্থৰ কাৰণে এইটো হেজাৰ্ডিয়াছ হয় কাৰণে সেইবিলাকে আমাৰ অনিষ্টকাৰী হয়। এই কীটনাশক মিহলি খাদ্য সামগ্ৰীসমূহে জনতাৰ জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াইছে তীব্ৰ ভাবুকি। এনে খাদ্য সামগ্ৰী চিনাক্ত কৰিবলৈ গুৱাহাটীৰ বজাৰে বজাৰে কৃষি খাদ্য সুৰক্ষা বিভাগে আৰম্ভ কৰিছে অভিযান। মহানগৰীৰ মুঠ 6টা স্থানত 6টা দলৰ বিশেষ অভিযান। ইয়াত 6টা পইণ্ট আছে। আমাৰ জালুকবাৰীত আছে, তাৰপিছত আমাৰ নাৰেংগীৰ পৰা অহা বিজনেছ আছে, যোৰাবাটত আছে, নাৰেংগীত আছে, মৰিগাঁৱৰ পৰা আমাৰ বিভিন্ন ঠাইত আমাৰ 6টা, তাৰপিছত নাৱাৰী অহা যিবিলাক পাচলিবিলাক আহে, উজান বজাৰ ঘাটতো আছে। আমাৰ ফুড ছেফটি ডিপাৰ্টমেণ্ট যিটো বিভাগ আছে, তাতে পৰিস্থিতি চাই সিহঁতে হেৰিবিলাক বদলাই থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছতেই তৎপৰ হৈছে ৰাজ্যৰ কৃষি আৰু খাদ্য সুৰক্ষা বিভাগ। এই বিভাগে অভিযান চলোৱা খাদ্য সামগ্ৰীৰ তাৎক্ষণিকভাৱে ফলাফল লাভ কৰিব পৰাকৈ ব্যৱহাৰ কৰিছে এক বিশেষ বায়'কিট। কোৰ্টৰ নিৰ্দেশমতে আমাৰ 6টা টিম, ইণ্টাৰ ডিপাৰ্টমেণ্টেল টিম গঠন কৰা হৈছে। আৰু এই টিমসমূহে কি হৈছে, আমাৰ যিবিলাক গুৱাহাটীত অহা ট্ৰাকসমূহ, 6টা এণ্ট্ৰি পইণ্ট আমি বাছি লৈছোঁ। আৰু এই 6টা এণ্ট্ৰি পইণ্টতে আমাৰ অভিযান চলাই পেলাই আমি ট্ৰাকৰ অহা গাড়ীবিলাকৰ পৰা আমি ভেজিটেবলৰ চেম্পল লৈ পেলাই আমি টেষ্টিং কৰি পেলাই আমি বিষাক্ত ঔষধ যদি আছে আমি সেইবিলাক গাড়ী আমি ধৰিবলৈ চেষ্টা কৰোঁ। এই অভিযানত বিষাক্ত কীটনাশক দ্ৰব্য মিহলিৰ তথ্য লাভ কৰিলেই সেই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে তাৎক্ষণিকভাৱে বিনষ্ট কৰাৰো সিদ্ধান্ত লৈছে দুই বিভাগে। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। একেটা স্থানত একেটা সময়ত 27টা দুৰ্ঘটনা সংঘটিত হোৱাটো আপুনি কেতিয়াবা শুনিছেনে? NHI DCLৰ কৃপা যোৰহাটত সংঘটিত হৈছে আপুনি কাহানিও নুশুনা এই ঘটনা। এটা নহয়, দুটা নহয়, 27টা দুৰ্ঘটনা একেটা স্থানত প্ৰায় 2 ঘণ্টাৰ ভিতৰত। কোনোবাজনৰ যদি ভৰি ভাঙিছে, কোনোবাজনৰ হাত ভাঙিছে, নহ'লে সামান্য আঘাতপ্ৰাপ্ত হৈছে। শুশ্ৰূষাত নামিছে স্থানীয় লোক। শুকুৰবাৰে নিশা যোৰহাটৰ ছটাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিক দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য এয়া। কিমানজন মানুহে আপোনাৰ ঘৰতো আপুনি শুশ্ৰূষা? হয় হয়, মই শুশ্ৰূষা কৰিছোঁ। মই পানী দিছোঁ, কাৰোবাক ধৰি পেলাই ডাঙৰ ভিতৰত বহাইছোঁগৈ, কাৰোবাক গাড়ী এতিয়া আমাৰ ঘৰত আছেই। কালি যাৰ হাত ভাগিছে মাইকী মানুহ এগৰাকী, বাইক আমাৰ ঘৰতে আছে, স্কুটি। তাৰপিছত 10টা 11টা বাজি গ'ল। কালি পানী দিছোঁ ইজনক, ইজন পৰে ইজনক ধৰোঁ, ইজন পৰে আকৌ ইজনক নিওঁ, তেনেকৈ মানে 11টা বাজিলেগৈ। ৰাতি ভাত খোৱাই নহ'ল আমাৰ। 2016 চনত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰা জিলাখনৰ অজন্তা বাইপাছৰ পৰা টিয়কলৈকে বিভিন্ন স্থান সম্প্ৰতি অতি ভয়াৱহ হৈ পৰিছে পথচাৰীৰ বাবে। এই দৃশ্য চাওক। এয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সমীপত নিৰ্মাণ কৰি থকা ফ্লাইঅভাৰৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ দৃশ্য। পথ নে পথাৰ আপুনি ধৰিবই নোৱাৰিব। ঠিকাদাৰী প্ৰতিষ্ঠানে দমাই থোৱা মাটি নেৰেনেপেৰা বৰষুণত পথৰ মাজলৈ গুচি অহাত বিপদজনক হৈ পৰিছে ঘাইপথটো।
আৰু শুকুৰবাৰে নিশা স্থানীয় লোকে জনোৱা মতে এনেদৰেই প্ৰায় ২৭ গৰাকী মটৰচাইকেল আৰু স্কুটি আৰোহী দুৰ্ঘটনাত পতিত হয়। কিন্তু ইমানৰ পিছতো যেন গা নলৰে একাংশ বিষয়াৰ। অৱশেষত শনিবাৰে NHIDCLৰ যোৰহাটৰ চিৰতীয়া গাঁওস্থিত কাৰ্যালয় ঘেৰাও কৰি উত্তৰ বিচাৰিলে AJYCPয়ে। ডাবুল ইঞ্জিন চৰকাৰ থকাৰ পাছতো আজি পৰ্যন্ত কিয় অসমৰ মুখ্যমন্ত্ৰীক গুৰুত্ব দিয়া নাই, আমি এই কথা অনুভৱ কৰিব পৰা নাই। NHIDCLৰ মেনেজাৰ ইমৰান আনচাৰী, টিম লিডাৰ মনোজ কুমাৰ সিং আৰু ছাইড ইঞ্জিনিয়াৰ আশিষ কুমাৰ গুপ্তাৰ বিৰুদ্ধে উঠিছে ব্যাপক অভিযোগ। এই তিনিজনে দীৰ্ঘদিন ধৰি আজি ইয়াত লুণ্ঠন চলাই আছে। বিভিন্ন কোম্পানীৰ লগত তেওঁলোকে GMক ভুল তথ্য দি পেলাই এই 4 লেনৰ কাম তেওঁলোকৰ দ্বাৰা পৰিচালিত হৈ আছে, যাৰ ফলত আজি 7 বছৰৰ প্ৰয়োজন হৈছে। গতিকে এই বিষয়াকেইজনৰ ওপৰত ইতিমধ্যে যোৰহাট আৰু প্ৰশাসনৰ পৰা এজাহাৰ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইপিনে পথৰ গাঁতক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছত যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে আন পথসমূহ শীঘ্ৰেই মেৰামতি কৰি ৰাইজৰ সুবিধা কৰি দিয়াৰ বিপৰীতে অজন্তা বাইপাছৰ পৰা জাঁজিলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাক লৈ অসহায় হৈ পৰিছে। এখন হাতে কাপোৰ, এখন হাতে ছাতি, এখন হাতে ল'ৰা, মানে দিগদাৰ হয় এনেকৈ আনিবৰ কাৰণে। মানে কান্ধত নিব লগা হয় নেকি? কাণত নিব লগা হয়। অংগনবাদী আছে, ল'ৰা ছোৱালী পৰে মেলে, কেতিয়াবা বোকা চোকা গোটেই জোতাই চোতাই লাগি মোৰ গোটেই অৱস্থা। এনেধৰণে সদায় অনা নিয়া হয়। সদায় এনেধৰণে হৈ আছে। কেতিয়াবা কোলাত লৈও ল'ব লগা হয়, আকৌ খোজকাঢ়ি গ'লেও মানে এতিয়া গাড়ী কিনাৰেদি গ'লে মানে ছাইড দিবলৈও আমনি হয়। মানে আমাৰ মানে বোকাই লুটি ফুটি হয় আৰু মানে সদায় এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে। এইসকল স্থানীয় লোকে পথছোৱা যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ উপায়ুক্তগৰাকীক আবেদন কৰিছিল যদিও নমস্কাৰ জনাই অক্টোবৰ মাহলৈকে এনেদৰে মোকাবিলা কৰিব লাগিব বুলি মন্তব্য কৰে। গৈ পিনি অৱগত কৰিছোঁ যাতে এই হেৰিটো বিষয়টো অকণমান গুৰুত্ব দিয়ে, কিন্তু তেওঁ ক'লে যে ছেপ্টেম্বৰ অক্টোবৰলৈকে কোনো ধৰণৰ এতিয়া কাম আপোনালোকে নহ'ব, গতিকে আপোনালোকে আমাক নমস্কাৰ জনাইছোঁ, আপোনালোকে অকণমান মানে এতিয়া ধৈৰ্য ধৰক আৰু অক্টোবৰ নৱেম্বৰলৈকে আপোনালোকে জমযাতনা ভুগিবই লাগিব। যোৰহাটৰ পৰা গৌতম বৰা আৰু তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃত্ৰিম বানৰ কবলত নলবাৰীৰ নানকাৰ ভৈয়াৰাকে ধৰি বিস্তীৰ্ণ অঞ্চল। পথৰ কাষত থকা পুখুৰী আৰু ড্ৰেইনৰ ব্যৱস্থা নথকাৰ ফলত জীয়াতু ভুগিছে বৃহত্তৰ অঞ্চলৰ ৰাইজে। নলবাৰীৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংযোগী এই পথছোৱাত কৃত্ৰিম বানে বছৰ বছৰ ধৰি জ্বলা কোলা খুৱাই আহিছে। এই অঞ্চলত থকা কেইবাখনো গাঁৱৰ লগতে শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে নৰক যন্ত্ৰণা ভুগিব লগা হৈছে। লোক নিৰ্মাণ বিভাগৰ গুৰুত্বহীনতাৰ বাবে এই সমস্যা হোৱাৰ অভিযোগ ৰাইজৰ। ইপিনে কৃত্ৰিম বানৰ সমস্যাৰ সমাধান বিচাৰি ওলাই আহিল স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজ। কৃত্ৰিম বানে জ্বলা-কলা খুৱাইছে নলবাৰীৰ নামকাৰ ভৈয়াৰ বৃহত্তৰ অঞ্চলত। আৰু উপস্থিত আছোঁ এই মুহূৰ্তত এটা পকী পথত। আৰু প্ৰথমে মোৰ সহযোগীক পথছোৱা দেখিবলৈ আহ্বান জনাইছোঁ। এয়া হৈছে এছোৱা পথ, পকী পথছোৱা। আৰু এই যি নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি সোণামতি হৈ যি হাতীকুছিকে ধৰি বিভিন্ন অঞ্চল আচলতে এই অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। যদি নলবাৰী চহৰৰ সমান্তৰালভাৱে ক'বলৈ যাওঁ, নলবাৰীতে গ্ৰাম্য অঞ্চলতো দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা, যাৰ বাবে আচলতে এই অঞ্চলত থকা বিভিন্ন শিক্ষানুষ্ঠানতে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ এতিয়া ছাত্ৰ ছাত্ৰী হওক বা বিভিন্ন লোক অহাত বিভিন্ন ধৰণে ব্যাঘাত জন্ম পৰিলক্ষিত হৈছে। সহযোগে সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছে। এয়া হৈছে এটা পকী পথৰ দৃশ্য। এতিয়া পকী পথে নে পথাৰ আচলতে ধৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। দুফালে বিভিন্ন পুখুৰীকে ধৰি বিভিন্ন পাৰ আছে, কিন্তু তাৰ মাজতে এই যি পথছোৱা আচলতে পথছোৱা এতিয়া প্ৰতিগৰাকী লোকৰ বাবে জীয়াতু ভোগা পৰিলক্ষিত হৈছে। আৰু সাধাৰণতে আচলতে এই অঞ্চলৰ যে যিসকল লোক আচলতে লোকসকলে আহ যাহ কৰোঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। মই ইয়াত যিটো শিক্ষানুষ্ঠান এখন আছে, শিক্ষানুষ্ঠানখনৰ আচলতে ছাত্ৰ ছাত্ৰীকে ধৰি শিক্ষকসকল ওলাই আহিছে আচলতে এই যি সমস্যাৰ পৰা সমাধান বিচাৰি ওলাই আহিছে। কি ক'ব আপোনালোকৰ ইয়াত যথেষ্ট সমস্যা হৈছে, কিহৰ বাবে আচলতে প্ৰকৃত কাৰণটো কি? ইয়াত চাওক, আমি ইয়াত কেইবাখনো শিক্ষানুষ্ঠান আছে, বিশেষকৈ আমাৰ শংকৰদেৱ শিশুনি একেটা নানকাভৈয়া ৰূপজ্যোতি হাইস্কুল, লিজাৰী হাইস্কুল, এই ৰাস্তাটোৰে বা নানকাভৈয়া যি আমাৰ চিকিৎসালয় আছে তাতো মানুহ আমাৰ এই ৰাস্তাটোদি বিশেষ প্ৰধানকৈ অহা যোৱা কৰা সোণামতি টু কেহুৰা প্ৰধান পথ। এই পথটোত আজি কেইবছৰৰ পৰা কি হৈছে, আমাৰ আগতে কি আছিল, এই চাইড সকলো দু চাইডে খোলা আছিল, এইটো চাইড পানীবিলাক বাগৰি গৈছিল। আজি কেইবছৰমান হ'ল যেতিয়া আমাৰ মানুহবিলাকে মীন পালনৰ কাৰণে পুখুৰী খান্দিছে, চাইডত পাৰ দিয়াৰ ফলত এতিয়া কি হৈছে, এই ৰাস্তাটো জলমগ্ন হৈ পুখুৰীতকৈ বেছি দ আৰু
হোৱাৰ উপক্ৰম হৈছে। এইখিনি পানীখিনি ওলাই যোৱা কোনো ব্যৱস্থা নাই, নোহোৱাৰ কাৰণে এতিয়া যাৰ ফলত আজি ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব নোৱাৰা হৈছে। এই বাৰিষাৰ 3 মাহ এনেদৰে থাকিব লাগে। আৰু আমাৰ যি হৈছে গাঁৱলীয়া অঞ্চলত মানুহে বেমাৰত চিকিৎসা কৰিব লগা যায়, সেই চিকিৎসাৰ বাবে ৰাস্তাৰে আহিব নোৱাৰা হৈছে। ই ৰিক্সা আহিব নোৱাৰে, চাইকেল আহিব নোৱাৰে। আমাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰোঁ যাতে ইয়াৰ এটা মীমাংসা কৰি ব্যৱস্থা কৰি ৰাস্তাখিনি অন্তত আপ কৰি দি হ'লেও আমাৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ অহা যোৱা কৰিবলৈ বা মানুহবিলাক বিভিন্ন মেডিকেল হওক, কলেজ হওক, বজাৰ আদিলৈ যোৱাৰ সুব্যৱস্থা কৰি দিয়ে। তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু নহ'লে এনেকুৱাকৈ জীয়াটো ভুগি থাকিব লাগিব আমাৰ এই অঞ্চলৰ ৰাইজে। অকল ৰাস্তাই নহয়, এই অঞ্চল গোটেই প্লাবিত হৈ আছে। গতিকে এইখিনি মই চেনেলৰ বিভিন্ন মাধ্যমকো অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে প্ৰকৃত ইয়াত এটা ভাৱে ছাৰ্ভে কৰি ইয়াত এটা সুব্যৱস্থা কৰি দিয়ে। দ্ৰুতগতিত বৃদ্ধি পাইছে কপিলীৰ জলস্তৰো। পুনৰবাৰ কলঙৰ প্ৰবল বানৰ আশংকাত ভুগিছে ৰহাবাসী। বিগত বৰ্ষত কলঙৰ প্ৰলয়ংকৰী বানে ৰহাচকী, হাৰিয়ামুখ, দুৰ্গাজান, দেওবালী আদিত মথাউৰি তথা একমাত্ৰ পথ তছ কৰি ৰহাৰ লগতে মৰিগাঁও জিলাতো ট্ৰাক সৃষ্টি কৰিছিল। সেই বিভীষিকাৰ স্মৃতি মাৰ নৌযাওঁতেই পুনৰ বানৰ আতংক। হাৰিয়ামুখ, দুৰ্গাজান আদিত যোৱা বছৰ বানে ভঙা পথ তথা মথাউৰি কিছু মেৰামতি কৰা হ'ল যদিও ৰহাচকীত ৰেল দলঙৰ সমীপতে বানে ভঙা পথছোৱা মেৰামতি নকৰিলে। ৰেল বিভাগৰ লগতে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবেই ৰহা চহৰৰ গাতে লাগি থকা এই পথছোৱা আজিও উন্মুক্ত হৈ আছে। ৰেল বিভাগে ৰেল দলংখনৰ সুৰক্ষাৰ বাবে কাম কৰি আছে যদিও ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ কিংবা জলসম্পদ বিভাগে পথছোৱা পুনৰ নিৰ্মাণ নকৰাত এতিয়া সমগ্ৰ অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে। পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত্বত যিখন কলং নদী আছে, কলং নদীৰ ওপৰেদি যিখন ৰেলৱে দলং গৈছে, ৰেলৱে দলংখন আছে, সেই দলংখনৰ এটা মাথা অতি স্পৰ্শকাতৰ হৈছে। বানপানীয়ে সেইটো খহনীয়াৰ সৃষ্টি কৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল যে যিটো ৰাস্তাইদি 10-12খন গাঁৱৰ মানুহ অহা যোৱা কৰে, সেইটো প্ৰায় খহি নিশ্চিন্ন হোৱাৰ পথত গৈ আছে। এতিয়া চৰকাৰে এই গোটেই বিষয়টোৰ ওপৰত তৎকালীনভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে অহা টাউনখন বাছে, লগতে অঞ্চলৰ যিখিনি মানুহ সেইখিনিও যাতে বানপানীৰ পৰা ৰক্ষা পৰে। ইয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ আৰু স্থানীয় যিজন বিধায়ক, বিশেষকৈ তেখেতে এইটো বিষয়ৰ ওপৰত গুৰুত্ব দিয়াটো উচিত আৰু তৎকালীনভাৱে মথাউৰিটো মেৰামতি কৰি বানপানী খহনীয়াৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটো যাতে ৰোধ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ। দুৰ্দশা আঁতৰা নাই লখিমপুৰৰ বন্যাৰ্তৰ। বানে তছ কৰিলে সপোনৰ ঘৰখন। বানত ক্ষতিগ্ৰস্ত শতাধিক পৰিয়াল। লখিমপুৰৰ শিঙৰা নদীৰ বান পৰিস্থিতি কিছু সাংঘাতিক। কিন্তু বানে সংহাৰ চলোৱা লোকসকলৰ দুৰ্দশা আঁতৰা নাই। ঘৰ চৰকাৰৰ পৰা দিছিলে, বনাই আছিলোঁ আমি মিলি। পিছত ভাঙি গোটেইটো আমাৰ কেঁচা ঘৰো লৈ গ'ল, আমাৰ শাহু মাকৰ পকা ঘৰটো লৈ গ'ল, সোমাব পৰা নাই। আমি দেখুৱাইছিলোঁ শিঙৰাৰ বানে এটা বাসগৃহ ভাঙি উটুৱাই নিয়ে। 14 জুনৰ দিনা শিঙৰাৰ বানে চকুৰ প্ৰচাৰতে ভাঙি উটুৱাই নিছিল দলোহাট শোলমৰীয়াৰ এটা পৰিয়ালৰ বাসগৃহ। এতিয়া কেনে আছে সেই পৰিয়ালটো, ক'ত আছে? সকলোখিনি হেৰুৱালে এই পৰিয়ালটোৱে। তাৰপিছত এতিয়া ইটো সিটো বিচাৰি এই পৰিয়ালটোৱে ইফালে সিফালে গৈছে। কোনোবাই গহনা হেৰুৱালে, কোনোবাই ঘৰৰ বিভিন্ন ধৰণৰ সা সম্পত্তি হেৰুৱালে বা ঘৰটোতো হেৰুৱালে। এতিয়া ঠিকনাবিহীন এখেতসকলৰ জীৱন। আপোনাৰ গহনা গাঁঠৰি চব হেৰালে নেকি? নে কি? চব হেৰালে দাদা, গহনা গাঁঠৰি, কাগজ পত্ৰ, ছোৱালী দুটা বহি চহি পঢ়া শুনা আছিলে কেঁচা ঘৰটোৰ ভিতৰত, সেইটো চব ভাঙি একেবাৰে নদী হৈ লৈ গ'লগৈ। আমি নোৱাৰিলোঁ। কেৱল এইটো পৰিয়ালেই নহয়, শিঙৰাৰ বানত ক্ষতিগ্ৰস্ত হৈছে শোলমৰীয়া, কোঁৱৰপুৰ আৰু চমুৱা গাঁৱৰ শতাধিক পৰিয়াল। পানীৰ স্তৰ নিম্নগামী হৈছে যদিও ৰাইজৰ আশংকা দূৰ হোৱা নাই।
মথাউৰি বিচ্ছিন্ন কৰি শিঙৰা নদী শোলমৰীয়া চুমুৱা আৰু কোঁৱৰপুৰ গাঁৱৰ মাজেৰে বৈ আছে। কিবা বস্তু বচাব পাৰিলে নে নাই আপোনালোকে? বচাই 3টা ৰুমৰ বস্তু অকল বচাব পাৰিলোঁ। লখিমপুৰ জিলা প্ৰশাসনে শিঙৰা নদীক পুনৰ পূৰ্বৰ খুঁটিলৈ আনিবৰ বাবে খনন চলাই আছে যদিও সফল হ'ব পৰা নাই। নদীখন মূল খুঁটিলৈ নোযোৱা পৰ্যন্ত দলোহাটত বানে অথন্তৰৰ সৃষ্টি কৰিয়ে থাকিব। ইপিনে গহপুৰৰ ব্ৰহ্মাজানত পাহাৰীয়া ব্ৰহ্মাজান নৈৰ বাঢ়নি পানীয়ে ছিঙিলে গড়কাপ্তানি পথ। প্ৰতিক্ষয় দেখাব এই মুহূৰ্তত এয়া দৃশ্য। যোৱাকালি মাত্ৰ এজাক বৰষুণ আহিছিল আৰু ফেনে ফোটোকাৰে ব্ৰহ্মাজান নৈৰ পানী বাঢ়ি আহিছিল আৰু তাৰ ফলত বহু পৰিয়ালৰ বাসগৃহত পানী প্ৰৱেশ কৰিলে আৰু গাঁৱৰ যি মূল পথটি আছিল সেয়া বানে ছিঙি লৈ গ'ল। পশ্চিম কোঠাই চুকৰ পথটি বিভিন্ন অংশত বানে ছিঙি পেলোৱাৰ ফলত প্ৰায় 7খন গাঁৱৰ ৰাইজ এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাত ভুগিছে। অতি ব্যস্ততাপূৰ্ণ পথটি বিচ্ছিন্ন হৈ যোৱাৰ পাছতো প্ৰশাসনে মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। একে সময়তে গহপুৰ নগৰৰ 3 নম্বৰ ৱাৰ্ডত কৃত্ৰিম বানে জীয়াতু ভুগাইছে। ঘৰৰ ভিতৰতো একাটো পৰ্যন্ত পানী। যোৱা 4 দিন ধৰি পানীৰ মাজত আবদ্ধ হৈ থকা 3 নম্বৰ ৱাৰ্ডৰ 150 লোকৰ মাজত আছে ৰোগীয়া লোকো। 4 লেনযুক্ত পথ নিৰ্মাণৰ পাছত উপযুক্ত কালভাৰ্ট নিৰ্মাণকাৰী সংস্থাই নিৰ্মাণ নকৰাৰ বাবেই এনে বান সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ তুলিছে আক্ৰান্ত লোকসকলে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন হৈছে। প্ৰবল বৃষ্টিপাতৰ ফলত লেফ্ট বেংকত খহিছে পাহাৰ, হাউলি পৰিল প্ৰকল্পৰ টাৱাৰ ক্ৰেন। পানীত ডুব গৈছে NHPCৰ যন্ত্ৰপাতি। যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ অঘটন। পুনৰবাৰ জনাইছোঁ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলনৰ খবৰ। প্ৰবল বৃষ্টিপাতৰ ফলত লেফ্ট বেংকত খহিছে পাহাৰ, হাউলি পৰিল প্ৰকল্পৰ টাৱাৰ ক্ৰেন। পানীত ডুব গৈছে NHPCৰ যন্ত্ৰপাতি। যিকোনো মুহূৰ্তত হ'ব পাৰে ভয়ংকৰ অঘটন। लाए वो पूरे आए ভয়ংকৰ ভূমিস্খলন হৈছে তাত। এনেধৰণেই ভূমিস্খলন হৈয়ে আছে। প্ৰবল বৃষ্টিপাতৰ ফলতেই লেফ্ট বেংকত খহিছে পাহাৰ। পাহাৰৰ এই অংশটো খহাৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। প্ৰকল্পৰ টাৱাৰ ক্ৰেনো হাউলি পৰিছে। ইতিমধ্যে NHPCৰ যন্ত্ৰপাতিও পানীত ডুব গৈছে। আশংকা কৰা হৈছে যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে। ইফালে ছিকিমত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। বহু ঠাইত বাঢ়নি পানীয়ে উটুৱাই নিয়ে পথ আৰু দলং। ছিকিমৰ বিভিন্ন স্থানত আবদ্ধ হৈ আছে 3000ৰো অধিক পৰ্যটক। লাচেন আৰু লাচুঙত আবদ্ধ বহু পৰ্যটক। যোৱা কেইদিনমানৰ পৰা ছিকিমত ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰ খহি ভূমিস্খলন হোৱাৰ লগতে কেইবা ঠাইতো বাঢ়নি পানীয়ে পথ আৰু দলং উটুৱাই নিছে। প্ৰচণ্ড বৰষুণৰ বাবে চিংটাম, ডিকচু, ৰংৰাং, মংগন, চুমথাং সংযোগী পথটোত কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত যাতায়াত ব্যাহত হৈ পৰিছে। ছিকিমৰ ৰাংৰাঙৰ দুয়োকাষে বিস্তৰ ক্ষয়ক্ষতি হৈছে। ভূমিস্খলনৰ ফলত চহৰৰ দুয়োফালৰ পৰা পথটো বন্ধ হৈ পৰিছে। বিআৰঅ'ৰ লোকে প্ৰচণ্ড বৰষুণতো নিশা প্ৰায় 10 বজালৈ কাম কৰি পথটো যাতায়াতৰ বাবে মুকলি কৰি দিয়ে যদিও পুৱতি নিশা চিংটামৰ ওচৰত ভূমিস্খলন আৰু ৰাংৰাঙৰ সমীপত পুনৰ ভূমিস্খলন হয়। শিল আৰু পাহাৰৰ মাটিয়ে সমগ্ৰ পথটো আৱৰি ধৰাত যাতায়াত ব্যাহত হৈ পৰে। ইয়াৰ মাজতেই মাংগানৰ পৰা চুংথাঙলৈ যোৱা পথটো হোৱা বানপানীয়ে পথৰ এটা অংশৰ লগতে এখন সৰু দলং উটুৱাই লৈছে।
উন্নয়নৰ পৰা বঞ্চিত ধেমাজিৰ কেন্দুগুৰিবাসী সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল আবাল বৃদ্ধ বনিতা জৰাজীৰ্ণ পথত ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৰাস্তা বনাই নিদিলে ভুতু নিদিও চিলাপথৰ প্ৰদান বৰুৱা ভুৱন পেগু মৈতাবাদ ধনী পথ নিৰ্মাণৰ দাবীত ৰাজপথত ভুই ৰুই প্ৰতিবাদ ধেমাজি কেন্দুগুৰিবাসীৰ কেন্দুগুৰিবাসী পথৰ দুৰৱস্থাই জীয়াটো ভোগাইছে নামত পথ বাৰিষা 1 আঁঠু পৰ্যন্ত বোকা চিলাপথৰ মাজগাঁও চাৰিআলিৰ পৰা বেতনীপাম সংযোগী পথৰ পৰা গেলুৱা কেন্দুগুৰিক হৈ বেতনীপাম সংযোগী পথৰ দুৰৱস্থা এয়া চিলাপথৰ গাঁও পঞ্চায়তৰ অধীনৰ এই পথটো নিৰ্মাণৰ বাবে ৰাইজে বিধায়ক ভুৱন পেগুকে ধৰি পঞ্চায়ত কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও পথটো পকী নহল এইবাৰ সাংসদ বিধায়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল আবাল বৃদ্ধ বনিতা ৰাজপথৰ মাজত ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ পথ নিৰ্মাণ কৰি নিদিলে এইবাৰ নিৰ্বাচন বজৰুৰ ভাবুকি দিলে অঞ্চলবাসীয়ে আমাৰ স্কুললৈ যোৱা অসুবিধা হৈছে ল'ৰা ছোৱালী আৰু অনেক আৰু আমাৰ MLA ছাৰ ইমান কংগ্ৰেছৰ দিনতো ভোট দিয়া হৈছে বিজেপিৰ দিনতো ভোট দিয়া হৈছে আজিলৈকে নাচায় আজি কিমান দিন আৰু টাউনৰ একেবাৰে ওচৰতে হয় আমাৰ এই ৰাস্তাটো বৰষুণ দিলে ৰাস্তা পদূলি অৱস্থা নাইকিয়া হৈ যায় মানে আজিতো অলপ কমেই দেখিছে ডাঙৰকৈ বৰষুণ দিলে বোকাটো উঠি যায় এইছোৱা পথেৰে কণ কণ শিক্ষাৰ্থী বিদ্যালয়লৈ যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোৰ লোকে তেওঁলোকৰ বাহনসমূহ পথৰ কাষৰ কাৰোবাৰ ঘৰতে থৈ জোতা চেণ্ডেল খুলি 1 আঁঠু বোকাত যাতায়াত কৰিবলগীয়া হয় লোকসভা নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নিৰ্বাচন বৰ্জনৰ ভাবুকি দিয়ে অঞ্চলবাসীয়ে প্ৰত্যেকবাৰে আহে তেখেতে এইবাৰ কিন্তু আমি ভোট নিদো বুলি ভাবিছো স্কুল যাব নোৱাৰে বেমাৰী নিব নোৱাৰি তাৰমানে ৰাস্তাত থৈ আহে কেইবাবাৰো পৰিছে তাৰমানে মানুহ ইয়াত কংগ্ৰেছৰ দিনতো একেই বিজেপিৰ দিনতো একেই আমি কাক ভৰসা লৈ থাকিম আমি এক হৈ ভোট নিদিওঁ বুলি ভাবিছো তেওঁ ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজকোষৰ ধনৰ অপচয়ৰ নমুনা দেখুৱাইছে এখন চিকিৎসালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ 4 বছৰ পাছতো মুকলি নহল 1,72,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসালয়খন ৰাজ্যত শেহতীয়াকৈ মুকলি কৰা হৈছে কেইবাখনো নতুন মেডিকেল কলেজ লগতে আন কেইবাখনৰো আধাৰশিলা স্থাপন কৰা হৈছে স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কৈছে ৰাজ্য চৰকাৰে কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ছবি হাইলাকান্দিত কোটি কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ বিভিন্ন এলেকাত চৰকাৰে স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰিছে যদিও সাধাৰণ ৰাইজে তাৰ পৰা পোৱা নাই কোনো স্বাস্থ্য সেৱা তাৰ জ্বলন্ত উদাহৰণ এয়া হাইলাকান্দি জিলাৰ দীননাথপুৰ ৰামচন্দি এলেকাত থকা এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 2019 চনতে নিৰ্মাণ সম্পূৰ্ণ হৈছিল স্বাস্থ্য কেন্দ্ৰটোৰ কিন্তু আজি 4 বছৰ পিছতো মুকলি নহল চিকিৎসালয়ৰ দ্বাৰ প্ৰায় 1,72,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই হাস্পতালখনত কেৱল আছে এটা বৃহৎ অট্টালিকা হাস্পতালৰ ভিতৰত নাই কোনো আচবাবপত্ৰ নাই চিকিৎসক নাই চিকিৎসাকৰ্মী প্ৰাপ্ত তথ্য অনুসৰি 25 মে তাৰিখে এই হাস্পতালৰ বাবে স্বাস্থ্য বিভাগে এগৰাকী চিকিৎসক নিয়োগ কৰিলে যদিও আজিলৈকে কামত যোগদান কৰা নাই 4 বছর আগে নির্মাণ হয়েছে কিন্তু এখনো কোনো হসপিটালটা চালু করা হয় নাই এবং কোনো নার্সও আয় নাই এবং কোনো ডাক্তারও আয় নাই প্রায় গভর্নমেন্টের 1,27,00,000 টাকা খরচ করিয়া এইটা মানে ফালাইয়া রাখি দিছে কিন্তু বোঝা যায় এটা এখানে একটা ছাগল গরু মহিষ এগুলা থাকবো এই বিয়াগম স্বাস্থ্য কেন্দ্ৰটোৰ এনে অৰাজক অৱস্থাক লৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় বিধায়ক সুজামুদ্দিন লস্কৰে আমি মাননীয় হেল্থ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়াৰো লগ ধৰিছোঁ ৰিটাৰ্ণত দিছোঁ যিমান মিটিং হাইলাকান্দিত হৈছে তাতেও উঠাইছোঁ আমাৰ হেল্থ মিনিষ্টাৰ হাইলাকান্দি আহিছিলে তাতেও আমি ডিমাণ্ড দিছিলোঁ যে বিল্ডিংখন 1 বছৰ হৈছে কমপ্লিট হৈছে কাৰেণ্ট চাৰেণ্ট গোটেই আছে খালি ফাৰ্নিচাৰটো নাই ফাৰ্নিচাৰটো দিব লাগে এতিয়া যোৱা মাহত দিব্যায়ন নাথ বুলি এজন ডাক্তৰ এপইণ্টমেণ্ট দিছে কিন্তু আজি আপোনালোক গৈ আহিছে তাতে একটো ডাক্তৰ নাই হস্পিটেলটো বন্ধ আছে
এইবিলাক বনাই লাভ কি? হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম অৰুণাচল সীমান্তত পুনৰ গুলীচালনা, ধেমাজিৰ পাণবাৰীৰ পাছত এইবাৰ লখিমপুৰ সীমান্ত। অসম আৰক্ষী আৰু বন বিভাগৰ বিষয়লৈ লক্ষ্য কৰি গুলীচালনা কৰিলে অৰুণাচলৰ দুৰ্বৃত্তই। যোৱা 5 জুনত অসম অৰুণাচল সীমান্তৰ ধেমাজিৰ জয়ৰামপুৰ পাণবাৰীত অৰুণাচলৰ 40জনীয়া দুৰ্বৃত্তৰ দলে গুলীচালনা কৰাৰ লগতে হানিখুচি হত্যা কৰিছিল মনিতু গগৈ আৰু বগা চুতীয়া নামৰ 2জন লোকক, য'ত অসমৰ বহু কিছু লোক আহতও হৈছিল। সেই ঘটনা সন্দৰ্ভত অৰুণাচলৰ 5জনক কৰায়ত্বও কৰা হৈছিল। কিন্তু সেই ভয়ংকৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতেই লখিমপুৰৰ অসম অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত কৰিলে অৰুণাচলৰ দুৰ্বৃত্ত। অসমৰ আৰক্ষী আৰু বন বিভাগৰ বিষয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰিলে দুৰ্বৃত্ত। লখিমপুৰৰ সীমামূৰীয়া অঞ্চল ৰামপুৰত DSP দেৱেন বৰা, লখিমপুৰ বন প্ৰাধিকাৰী, চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হোৱাৰ সময়তেই অৰুণাচলী দুৰ্বৃত্তই ধাৰাসাৰ গুলীচালনা কৰে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই ঘটনাৰ সৈতে জড়িত কোনো লোককে এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। মাত্ৰ 2টা সপ্তাহৰ ভিতৰতেই অৰুণাচলৰ পৰা দুৰ্বৃত্তই অসম আৰক্ষী, অসমৰ সাধাৰণ গঞাৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ বিষয়টোৱে এতিয়া সকলোকে আতংকিত কৰি তুলিছে। আনকি এই ক্ষেত্ৰত অৰুণাচল আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাকো সকলোৱে সমালোচনা কৰিছে। চৰকাৰে সীমা সমস্যা যিমানেই সমাধান কৰিবলৈ আগবাঢ়িছে, সিমানেই এনে একাংশ দুৰ্বৃত্তৰ অতপালি বৃদ্ধি পাইছে। এনেধৰণৰ দুষ্কাৰ্য দমন কৰাৰ বাবে এতিয়া দুয়োখন চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জোনালী হত্যাকাণ্ডৰ আনজন অভিযুক্ত আজিবুৰ ৰহমানক জেৰা চলাই থকা হৈছে। আগিয়া আৰক্ষী থানাত জেৰা চলাই থকা হৈছে আজিবুৰ ৰহমানক। গোৱালপাৰা আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ উপস্থিতিত আজিবুৰক চলাইছে জেৰা। মাটিয়া থানাৰ অন্তৰ্গত শিঙৰিমাৰী চৰৰ পৰা আজিবুৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। মৰাপাট খেতিৰ মাজত আত্মগোপন কৰিছিল আজিবুৰ ৰহমানে। গ্ৰেপ্তাৰ কৰি পোনে পোনে আজিবুৰ ৰহমানক আৰক্ষীয়ে লৈ আহে আগিয়া থানালৈ। ইফালে আনজন অভিযুক্ত হাছানুৰ ইছলামক পুনৰ প্ৰেৰণ কৰি আদালতলৈ প্ৰেৰণ কৰাৰ পাছতে আদালতে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। অধিক জনাব আমাৰ সাংবাদিক ৰিংকুৱে। হয়, বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ ন তথ্য পোহৰলৈ আহিছে। প্ৰথম অৱস্থাত যি হত্যাকাৰী হাছানুৰ ইছলাম, এই হাছানুৰ ইছলামে CIDৰ IGP যি দেৱৰাজ উপাধ্যায়ৰ আগত যি স্বীকাৰোক্তি প্ৰদান কৰিছিল, যি হাছানুৰ ইছলামে জোনালী নাথক বাহনৰ ভিতৰত তেখেতে হত্যা কৰিছিল। তাৰ পাছত দেখা গৈছে ইতিমধ্যে চৌদিশে চাঞ্চল্য সৃষ্টি হৈছিল। আৰু তাৰ পাছত দেখা গৈছে পুনৰ এটি ন তথ্য উদ্ঘাটন হৈছে যে হাছানুৰ ইছলামৰ ঘৰত যি জোনালী নাথক হত্যা কৰা যি কাঠৰ টুকুৰা এডাল পোৱা গৈছিল। তাৰ পাছত আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ পাছত যি হাছানুৰ ইছলামে স্বীকাৰ কৰিছে যি হাছানুৰ ইছলামৰ লগত যি আজিবুৰ ৰহমান নামৰ এজন যুৱক ইতিমধ্যে যি জোনালী নাথৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল। আৰু তাৰ পাছত দেখা গৈছিল আৰক্ষীয়ে যি অভিযান অব্যাহত ৰাখিছিল। অভিযানৰ অন্তত দেখা গৈছিল আজি গোৱালপাৰা জিলাৰ যি চিঙিৰিমাৰী অঞ্চলৰ পৰা যি আজিবুৰ ৰহমানক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পেলাই যি আগিয়া থানাত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যি আগিয়া থানালৈ দেখা গৈছে যি আজিবুৰ ৰহমানক ইতিমধ্যে ইয়াত আনিছে। আনি পেলাই ইয়াত যি এডিশ্যনেল SP DSPকে ধৰি আৰক্ষীসকলে ইতিমধ্যে তেখেতক যি জেৰা অব্যাহত ৰাখিছে। আৰু জেৰাৰ অন্তত পোহৰলৈ আহিব যি জোনালী নাথৰ হত্যাকাণ্ডৰ লগত এই দুজনে জড়িত আছে না আন কোনো জড়িত আছে। জেৰাৰ অন্তত কিন্তু ইতিমধ্যে পোহৰলৈ আহিব। কিন্তু ক'ব লাগিব যি বিজেপি নেত্ৰী যি জোনালী নাথ, এই জোনালী নাথৰ হত্যাকাণ্ডৰ কিন্তু ন তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। আৰু যি হত্যাকাৰী যি হাছানুৰ ইছলামে কিন্তু প্ৰতিদিনে যি তেখেতৰ ভাষ্য ইতিমধ্যে সলনি কৰিবলৈ লৈছিল। আৰু প্ৰথম দিন দেখা গৈছিল যি CIDৰ যি IGP ওচৰত ইতিমধ্যে যি ভাষ্য প্ৰদান কৰিছিল, তেখেতে যে হাছানুৰ ইছলামৰ যি বাহন, এই বাহনত উঠাই পেলাই যি জোনালী নাথক হত্যা কৰি পেলাই গোৱালপাৰা জিলাৰ যি কৃষ্ণাই শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে পেলাই থৈছিল। তাৰ পাছত ইতিমধ্যে ভাষ্য সলনি কৰিছে। তাৰ পাছত দেখা গৈছিল যি হাছানুৰ ইছলামৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছে যি কাঠৰ টুকুৰা এডাল, যি তেজেৰে লুতুৰি পুতুৰি কাঠৰ টুকুৰা এডাল ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তাৰ পাছত দেখা গৈছিল আৰক্ষীয়ে কিন্তু জেৰা অব্যাহত ৰাখিছিল যি হাছানুৰ ইছলামক। আৰু যোৱাকালি দেখা গৈছে যি হাছানুৰ ইছলামৰ যি স্বীকাৰোক্তি যি জোনালী নাথক হত্যা অকল যি হাছানুৰ ইছলামে কৰা নাই, তাৰ লগত এজন লোক জড়িত আছে। আৰু তাৰ পাছত দেখা গৈছিল আৰক্ষীয়ে কিন্তু অভিযান অব্যাহত ৰাখিছিল। আৰু
যোৱা নিশাৰ পৰাই যে DSP অনুৰাগ শৰ্মাৰ নেতৃত্বত কিন্তু অভিযান অব্যাহত আছিল আৰু আজি দেখা গৈছে যে গোৱালপাৰা জিলাৰ যি চিঙিৰিমাৰী অঞ্চলৰ পৰা যি আজিবৰ ৰহমানক ইতিমধ্যে যি গ্ৰেপ্তাৰ কৰিছে যে আৰক্ষীয়ে আৰু গ্ৰেপ্তাৰ কৰি পোনে তেখেতক যি গোৱালপাৰা জিলাৰ আগিয়া থানাত ইতিমধ্যে আগিয়া থানাত ইয়াত আনিছে আৰু ইয়াত দেখা গৈছে SP এডিশ্যনেল SP DSP ইতিমধ্যে তেখেতক জেৰা অব্যাহত ৰাখিছে কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড মনোজ এইকেইদিন চৰ্চাত আছে কাৰণ এওঁলোকে মুম্বাইৰ ৰাজপথত অডি গাড়ীৰে চাহ বিক্ৰী কৰি আছে ৭৫ লাখ টকাৰ বিলাসী গাড়ীৰে মুম্বাইৰ ৰাজপথত চাহ বিক্ৰী কৰে এওঁলোকে 3 महीने पहले मैं मुंबई आया था एक्टर